ৰাইজক দেখুৱাৰ প্ৰয়োজন নাই, কৰ্মতে বুজি পায়। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি যি কৰ্ম কৰি আছোঁ, যি কাম কৰি আছোঁ, সেই কৰ্ম, সেই কাম আমি ৰাইজক দেখুৱাৰ কোনো প্ৰয়োজন নাই। আমি নিজেই নিজৰ কৰ্ম কৰি যাব লাগে, হয়নে? আমি ৰাইজক দেখুৱাৰ কোনো প্ৰয়োজন নাই যে মই এইটো কৰিছোঁ, মই সেইটো কৰিলোঁ, মই এনেকৈ কাম কৰিছোঁ। এনেকৈ আমি ৰাইজক দেখুৱাৰ কোনো প্ৰয়োজন নাই। ৰাইজে আমাক নিজে লক্ষ্য কৰিব, হয়নে? মাত্ৰ আমি সততাৰে, সৎভাৱনাৰে শুদ্ধ কৰ্ম কৰি গৈ থাকিব লাগে। বন্ধুসকল, আমি যদি ভাল কৰ্ম কৰিছোঁ তেতিয়াও আমাক ৰাইজে লক্ষ্য কৰিব, যদি আমি বেয়া কৰ্ম কৰিছোঁ তেতিয়াও আমাক লক্ষ্য কৰিব। বন্ধুসকল, আমি সততাৰে, সৎভাৱনাৰে কৰ্ম কৰি গৈছোঁ তেতিয়াও আমাক ৰাইজে লক্ষ্য কৰিব। আমি যদি অসৎ কাম কৰিছোঁ, অনৈতিক কাম কৰিছোঁ, তেতিয়াও আমাক ৰাইজে লক্ষ্য কৰিব। মাত্ৰ বন্ধুসকল, আমি সৎভাৱনাৰে, সৎ চিন্তাৰে শুদ্ধ কৰ্ম কৰিব লাগে, যাতে ৰাইজৰ বিশ্বাস হয় এজন ব্যক্তি আমাৰ লগত আছে। বন্ধুসকল, এজন ব্যক্তিয়ে যদি বিশ্বাস কৰে যে ৰাইজ মোৰ লগত আছে, হয়নে, এই সকলো ৰাইজ মোৰ লগত আছে, তেতিয়াহ'লে সেই ব্যক্তিজনে এখন বা দুখন যুদ্ধত জয়ী হ'ব পাৰে। কিন্তু যিজন ব্যক্তিক ৰাইজে বিশ্বাস কৰি লয় যে এইজন ব্যক্তি আমাৰ লগত আছে, তেতিয়া সেইজন ব্যক্তিয়ে এই সংসাৰৰ প্ৰত্যেকটো যুদ্ধতে জয়ী হ'ব পাৰে। বন্ধুসকল, সেইকাৰণে আমি ৰাইজক বিশ্বাস দিয়াব নালাগে, হয়নে? যে মই এইটো কৰিছোঁ, মই সেইটো কৰিছোঁ, মই আপোনালোকৰ বাবে কাম কৰিছোঁ, এনেকৈ আমি ৰাইজক বিশ্বাস দিয়াৰ কোনো প্ৰয়োজন নাই, হয়নে? আমি ৰাইজক বিশ্বাস দি ৰাইজৰ মন জয় কৰি আমি নিজৰ মাজত এটা বিশ্বাস উৎপন্ন কৰিব পাৰোঁ যে এইখিনি ৰাইজ বা এই হাজাৰ ৰাইজ মোৰ লগত আছে। আৰু সেই তেতিয়া মাত্ৰ এটা বা দুটা কামত আমি সফলতা পাব পাৰোঁ বা এখন বা দুখন যুদ্ধত জয়ী হ'ব পাৰোঁ। কিন্তু আমি যদি সৎভাৱনাৰে, সততাৰে শুদ্ধ কৰ্ম কৰি গৈ থাকোঁ আৰু সেই তেতিয়া ৰাইজৰ বিশ্বাস হৈ যায় যে এইজন ব্যক্তি আমাৰ লগত আছে, সেই তেতিয়া কিন্তু সেইজন ব্যক্তিয়ে এই সংসাৰৰ যিকোনো কামতে সফলতা পাব পাৰে, যিকোনো যুদ্ধতে জয়ী হ'ব পাৰে। মাত্ৰ আমি ৰাইজক অনুভৱ কৰাব পাৰিলেই হ'ল, হয়নে? আমি ৰাইজক অনুভৱ নিজেই কৰাব নোৱাৰোঁ, সেইটো ৰাইজে নিজেই অনুভৱ কৰিব। মাত্ৰ আমি সততাৰে, সৎভাৱনাৰে শুদ্ধ কৰ্ম কৰিব লাগে, হয়নে? বন্ধুসকল, যেতিয়াই আমি আমাৰ মাজত স্বাৰ্থ ৰাখি কাম কৰোঁ, নহয় যে মই এইটো কাম কৰিছোঁ, এই কামটো যদি মই কৰি ভাল কৰি দেখুৱাব পাৰোঁ তেতিয়াহ'লে এই ৰাইজখিনি মোক ভাল পাব, আৰু ৰাইজে যেতিয়া মই ভাল পাব তেতিয়া মোৰ এইটো স্বাৰ্থ আদায় হ'ব। মই ৰাইজক এনেকৈ ব্যৱহাৰ কৰিব পাৰিম, ৰাইজক মই মোৰ মতে চলাব পাৰিম। সেই তেতিয়া বন্ধুসকল, সেই তেনেকুৱা কৰ্মত কি হৈ যায়, হিংসা থাকে, মনত এটা হিংসাৰ ভাৱ থাকে। আৰু যেতিয়া হিংসাৰ ভাৱ থাকিব নহয়, সেই তেতিয়াই আনৰ লগত তুলনা কৰা আৰম্ভ হৈ যায়, হয়নে? ধৰক মই নিজৰ স্বাৰ্থৰ বাবে মানুহক দেখুৱাই কাম কৰি আছোঁ, তেতিয়া কি হ'ব, মোৰ মাজত স্বাৰ্থ উৎপন্ন হ'ব, আৰু স্বাৰ্থৰ লগতে মোৰ মনত হিংসাৰ ভাৱো উৎপন্ন হ'ব। যদি কোনোবাই মোতকৈ ভাল কাম কৰি আছে নহয়, তেতিয়া সেই মানুহজনৰ লগত মই নিজেই তেওঁক লগত তুলনা কৰা আৰম্ভ কৰিম যে তেওঁ কি কাম কৰিছে, মই তেওঁতকৈ ভাল কাম কৰি আছোঁ। ৰাইজক দেখুৱাবলৈ চেষ্টা কৰিম যে মই তেওঁতকৈ ভাল কাম কৰি আছোঁ। সেই তেতিয়া মাত্ৰ হিংসা উৎপন্ন হয়, আৰু হিংসা উৎপন্ন হোৱাৰ লগে লগে এটা ক্ষোভ ভাৱ উৎপন্ন হ'ব। সেই মানুহজনৰ লগত বেয়া পোৱা পুই হ'ব, তেওঁৰ কথা মই সমালোচনা কৰিব লাগিব, হয়নে? যেতিয়াই মানুহৰ অন্তৰত স্বাৰ্থ উৎপন্ন হয়, সেই স্বাৰ্থৰ লগত হিংসাও উৎপন্ন হয়, ক্ষোভৰ ভাৱো উৎপন্ন হয়। আৰু যেতিয়া ক্ষোভ উৎপন্ন হয়, স্বাৰ্থ উৎপন্ন হয়, তেতিয়া মোৰকে ভালকৈ কাম কৰা মানুহৰ প্ৰতি মোৰ হিংসাৰ ভাৱ উৎপন্ন হ'ব, আৰু হিংসাৰ ভাৱ উৎপন্ন হোৱাৰ লগে লগে তেওঁৰ প্ৰতি ক্ষোভ উৎপন্ন হ'ব। ক্ষোভ উৎপন্ন হোৱাৰ লগে লগে তেওঁৰ বেয়া সমালোচনা কৰা আৰম্ভ কৰিম, আৰু যেতিয়া বেয়া সমালোচনা কৰা আৰম্ভ কৰিম, সেই তেতিয়া সেই মানুহজনৰ লগত মতৰ বিৰোধ হ'ব,
ভাৱনাৰ বিৰোধ হ'ব, হয়নে? তেতিয়া মাত্ৰ বিৰোধহে হ'ব, বেয়া পোৱা পুৰি হ'ব, হয়নে? তাত কোনো ভাল নহয়, কেতিয়াও ভাল নহয়, হয়নে? সদায় সেই তাত মানে অশুদ্ধ হ'ব, অসত্য হ'ব, সদায় হিংসা হ'ব, সেই তেনেকুৱা হ'ব। কিন্তু বন্ধুসকল, যদি আমি সততাৰে, সৎভাৱনাৰে, নিস্বাৰ্থভাৱে যেতিয়া কাম কৰিম নহয়, তেতিয়া আমি কাকো নাচাওঁ, হয়নে? মোতকৈ কোনোবাই ভাল কৰিছে, বেয়া কৰিছে, সেইটো নাচাওঁ। মই সদায় এটাই ভাবিম, মই কৰ্ম কেনেকৈ কৰি যাওঁ, মই কেনেকৈ এই কামটো কৰি শেষ কৰিব পাৰোঁ। মোৰ তাত কোনো ফলৰ আশা নাথাকে যে মই এই কামৰ পৰা মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ, সেই ভাৱ মনলৈ নাহে। মাত্ৰ মনলৈ এটাই ভাৱ আহিব যে সেই কৰ্মটো মই কেতিয়া শেষ কৰিব পাৰোঁ, শেষ কৰি মানুহক কেতিয়া আজৰি কৰি দিব পাৰোঁ, মানুহক বাবে মানে সকলো ঠিক ঠাক কৰি দিব পাৰোঁ, হয়নে? মাত্ৰ কৰ্মটো শেষ কৰাৰ ভাৱনা উৎপন্ন হ'ব। আৰু যেতিয়া শেষ কৰাৰ ভাৱনা উৎপন্ন হ'ব নহয়, তেতিয়া মন আৰু চিন্তা সকলো সেই কৰ্মতে থাকিব। তেতিয়া আনে কেনেকুৱা কৰ্ম কৰি আছে, আনে কেনেকুৱা কৰ্ম কৰা নাই, সেইবিলাক আমাৰ দৃষ্টিত নপৰে, সেইবিলাক আমাৰ মনলৈ ভাৱ নাহে। মনলৈ এটাই ভাৱ আহিব যে যি কৰ্ম কৰিছোঁ সেই কৰ্মটোক আমি কেনেকৈ শেষ কৰিব পাৰোঁ, হয়নে? মাত্ৰ কৰ্মৰ ওপৰত গুৰুত্ব যাব, কাৰণ সেই কৰ্মতে থাকে নিস্বাৰ্থ ভাৱ, হয়নে? কোনো স্বাৰ্থ নাথাকে, মাত্ৰ কৰ্ম থাকে। আৰু কৰ্মটো কৰিছোঁ যেতিয়া সেইটো শেষ কেতিয়া হ'ব, সেইটোত আমাৰ মানে গুৰুত্ব থাকিব, আমাৰ চিন্তা থাকিব, হয়নে? তাত অন্য ভাৱ নাহে। আৰু সেই তেতিয়াই ৰাইজৰ চকু বা লক্ষ্য আমাৰ তাত যাব। আৰু যেতিয়া ৰাইজৰ লক্ষ্য যাব নহয়, যে মানুহজনে নিস্বাৰ্থভাৱে নিষ্ঠাৰে সেই কৰ্ম কৰি গৈ আছে, তেওঁ কাকো চোৱা নাই, কাৰো প্ৰতি লক্ষ্য কৰা নাই, মাত্ৰ তেওঁ কৰ্ম কৰিব লাগে, কৰ্ম কৰি গৈ আছে, হয়নে? আৰু সেই তেতিয়াই সেই ব্যক্তিজনৰ ওপৰত ৰাইজৰ দৃষ্টি যাব, ৰাইজৰ লক্ষ্য যাব, আৰু ৰাইজৰ বিশ্বাস উৎপন্ন হ'ব যে সেই ব্যক্তিজন প্ৰকৃত ৰাইজৰ মানুহ, আৰু সেই ব্যক্তিজনৰ প্ৰতি ৰাইজৰ মানে বিশ্বাস উৎপন্ন হ'ব। আৰু যেতিয়া সেইজন ব্যক্তিৰ ওপৰত ৰাইজৰ বিশ্বাস উৎপন্ন হ'ব, সেইজন ব্যক্তিয়ে এই সংসাৰৰ প্ৰত্যেকটো কামতে সফলতা পাব, প্ৰত্যেকখন যুদ্ধতে জয়ী হ'ব। কিন্তু যিজন ব্যক্তিয়ে স্বাৰ্থ ৰাখি কাম কৰে, হয়নে? মাত্ৰ ৰাইজৰ সুবিধা আদায় কৰিবৰ কাৰণে, ৰাইজৰ পৰা সুবিধা আদায় ল'বৰ বাবে যি কৰ্ম কৰে, সেই কৰ্ম সদায় এটা স্বাৰ্থ ভাৱ থাকিব, হয়নে? হিংসা ভাৱ থাকিব, ক্ষোভ ভাৱ থাকিব, আনক তুলনা কৰিব, আনে কেনেকৈ কাম কৰিছে সেইটোক লক্ষ্য কৰিব। আৰু সেই তেতিয়া সেই কৰ্মটো সম্পূৰ্ণ নহ'ব। তেওঁ যোনটো কৰ্ম কৰিব সদায় আধৰুৱা হ'ব, কাৰণ সেই কৰ্ম মাত্ৰ ৰাইজক দেখুৱাবৰ কাৰণে কৰিব, হয়নে? যে মই এইটো কৰিছোঁ, মই সেইটো কৰিছোঁ বুলি ৰাইজক দেখুৱাবলৈহে কৰিব। কিন্তু তেওঁ মনটো থাকিব, তেওঁৰ চিন্তাটো থাকিব যে মোতকৈ কোনোবাই বেলেগকৈ বেছি ভালকৈ কাম কৰিছে নেকি? যেতিয়া ভাবি ল'ব যে সেইজন ব্যক্তিৰ ফালে মানুহে বেছি মন দিছে, বেছি গুৰুত্ব দিছে, তেওঁৰ ভাল কামবিলাক দেখা পাইছে, সেই তেতিয়া সেই ব্যক্তিজনৰ, সেই মানুহজনৰ ওপৰত ক্ষোভ ভাৱ উৎপন্ন হ'ব, হিংসা ভাৱ উৎপন্ন হ'ব। আৰু সেই তেতিয়া তেওঁ নিজক তেওঁৰ লগত তুলনা কৰিব যে মইতো তেওঁতকৈ বেছি ভাল কাম কৰিছোঁ, মই এইটো কৰিছোঁ, মই সেইটো কৰিছোঁ। তেতিয়া ৰাইজক দেখুৱাবৰ কাৰণে চেষ্টা কৰে। বন্ধুসকল, যিসকল ব্যক্তিয়ে নিজৰ কৰ্মক প্ৰদৰ্শন কৰে যে মই এইটো কৰিছোঁ, মই সেইটো কৰিছোঁ, জানিব সেইজন ব্যক্তি স্বাৰ্থপৰ ব্যক্তি হয়। তেওঁ নিজৰ সুবিধা আদায় কৰিবৰ কাৰণে, ৰাইজৰ মন জয় কৰিবৰ কাৰণেহে সেই কৰ্ম কৰিছে, হয়নে? তেওঁ অন্তৰৰ পৰা সেই কৰ্ম কৰা নাই। কিন্তু সেই কৰ্ম, যি কৰ্ম তেওঁ কৰাৰ আৰম্ভ কৰিছে, সেই কৰ্ম কিন্তু আধৰুৱা হৈ ৰয়। আপোনালোকে লক্ষ্য কৰিব, প্ৰত্যেক জেগাতে লক্ষ্য কৰিব বন্ধুসকল, যি ব্যক্তিয়ে আনৰ লগত তুলনা কৰে যে মই তেওঁতকৈ ভাল কাম কৰিছোঁ, মই তেওঁতকৈ এইটো কাম কৰিছোঁ, নিজৰ কৰ্মৰ প্ৰদৰ্শন কৰে, নিজৰ কৰ্মক দেখুৱাবলৈ চেষ্টা কৰে, সেইজন ব্যক্তিয়ে কিন্তু যিকোনো কৰ্ম আধৰুৱা কৰি থয়।
তেওঁ কেতিয়াও সম্পূৰ্ণ সেই কৰ্ম কৰিবই নোৱাৰে। কিয় নোৱাৰে? কাৰণ সেই তেওঁৰ কৰ্মৰ প্ৰতি মনেই নাই। যোনটো কৰ্ম কৰিব লাগে সেই কৰ্মৰ প্ৰতি তেওঁৰ মনেই নাই, তেওঁৰ লক্ষ্য তাত নাই। তেওঁৰ লক্ষ্য আছে মোতকৈ কিজানি কোনোবাই ভালকৈ কৰিছে নেকি, আৰু যদি কোনোবাই মোতকৈ বেছিকৈ ভালকৈ কৰিছে তেওঁ কেনেকৈ তলত পেলাব পাৰি, তেওঁ কেনেকৈ বেয়া কৰিব পাৰি, আৰু তেতিয়া সেই ব্যক্তিজনে সেই ভাল কাম কৰা ব্যক্তিজনৰ সমালোচনা কৰা আৰম্ভ কৰি দিয়ে। আমুকে আমুক কৰিছিলে, তামুকে তামুক কৰিছিলে, ক'ৰবাৰ পুৰণা কিবা যদি তেওঁৰ মানে নিগেটিভ কিবা আছে তেতিয়া সেই নিগেটিভটো ৰাইজৰ মাজত বা মানুহৰ মাজত দেখুৱাৰ চেষ্টা কৰিব যে তেওঁ এনেকুৱা কৰ্ম কৰিছিলে, তেওঁ তেনেকুৱা কৰ্ম কৰিছিলে, হয়নে? সেইকাৰণে তেওঁৰ কৰ্মত আধৰুৱা হৈ থাকিব। কিন্তু যিজন ব্যক্তি নিস্বাৰ্থভাৱে কাম কৰে তাৰ কোনো সেই কৰ্মত স্বাৰ্থ নাথাকে, তেওঁ মাত্ৰ কৰ্ম কৰিব লাগে, সেই কৰ্মটো শেষ কৰিব লাগে, সেই মনোভাৱেৰে যি কৰ্ম কৰে নহয় সেই কৰ্ম কিন্তু শেষ হৈ যায়, সফল হয়, ভাল হয়। গতিকে বন্ধুসকল, আমি কৰ্ম কৰি ৰাইজক দেখুৱাৰ প্ৰয়োজন নাই। ৰাইজে আমাক নিজেই লক্ষ্য কৰিব, আৰু ৰাইজৰ এটা বিবেক আছে, হয়নে? নিজৰ বিবেকৰে বিবেচনা কৰিব যে কোনে কেনেকুৱা কৰ্ম কৰিছে, কোনে কেনেকুৱা কৰ্ম কৰিছে, হয়নে? সেইটো নিজেই বিবেচনা কৰিব। আমি ৰাইজক দেখুৱাৰ প্ৰয়োজন নাই, ৰাইজে আমাক চাই থাকে, হয়নে? যেনেকৈ ঈশ্বৰে আমাক চাই আছে, ভগৱানে আমাক চাই আছে, তেনেকৈ ৰাইজৰ লক্ষ্য যাবই কোনে কেনেকুৱা কৰ্ম কৰিছে। আজি মই ভিডিঅ' বনাই আছোঁ, সেই ভিডিঅ' বনাই আছোঁ, কাৰ কাৰণে বনাই আছোঁ, কি কাৰণে বনাই আছোঁ, সেইটো মোৰ চিন্তা কৰাৰ আৱশ্যক নাই। মোৰ মাত্ৰ কৰ্ম যে মই ভিডিঅ' বনাওঁ, মই এটা পজিটিভ মেছেজ ৰাইজলৈ এৰোঁ, ৰাইজক যাতে পজিটিভ চিন্তা ভাৱনাখিনি ৰাইজৰ মাজত শ্বেয়াৰ কৰোঁ, সেয়াহে মোৰ কৰ্ম। মোৰ ভিডিঅ' ভাল হৈছে নে নাই, মোতকৈ কোনোবাই ভালকৈ ভিডিঅ' বনাইছে, সেইটো মোৰ লক্ষ্য থাকিব নালাগিব। যদি মোৰ সেই তাত লক্ষ্য নাথাকে নহয়, তেতিয়া মোৰ ভিডিঅ' ভাল হ'ব, আৰু ভাল হোৱাৰ লগে লগে ৰাইজৰ লক্ষ্য যাব, আৰু ৰাইজে নিজেই অনুভৱ কৰিব যে এইজনে শুদ্ধ ভিডিঅ' বনাই আছে, শুদ্ধ মেছেজ দি আছে, শুদ্ধ বাৰ্তা দি আছে। তেতিয়া মই ৰাইজৰ অন্তৰত নিজেই সোমাই যাম। মই ৰাইজৰ অন্তৰত জোৰ জবস্তি মানে সোমাবলৈ চেষ্টা কৰিলেও সোমাব নোৱাৰোঁ, হয়নে? ৰাইজক মই অনুভৱ কৰাব নোৱাৰোঁ, ৰাইজৰ অনুভৱ নিজেই হ'ব। গতিকে বন্ধুসকল, আমি ৰাইজক দেখুৱাৰ প্ৰয়োজন নাই, কৰ্মতে ৰাইজে বুজি পাব। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাই ভাল পাব, লাইক কৰিব, হয়নে? কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তুলৈ আহি আছোঁ।